জাগৃত এই মহাদেৱ গৌৰীৰ মূৰ্তিভাগ মাত্ৰ এডাল এৱা সূতাই দি এখন বিলৰ পৰা উদ্ধাৰ কৰি আনি স্থাপন কৰা এই কাহিনীটো সাধু সাধু যেন লাগিলেও ই এক সত্য। পবিত্ৰ মন এটাৰে যদি এই মন্দিৰ ভাগত সেৱা লোৱা হয়, ৰাইজৰ মনৰ বাঞ্ছা পূৰণ হয় বুলি আগৰে পৰা সকলোৱে বিশ্বাস কৰি আহিছে। আজি এই মন্দিৰ ভাগত কেইবাখনো গাঁৱৰ ৰাইজ লগ হৈ দিহানামৰ পৰিৱেশন কৰি আছে। আমি জানো যে বিশ্বৰ প্ৰথম প্ৰেম বিবাহ মহাদেৱ আৰু সতীমাৰ আছিল আৰু এই স্থানত দুয়োগৰাকীৰেই প্ৰতিমূৰ্তি স্থাপন হৈ আছে। দিহানাম পৰিৱেশন কৰি থকা এই সময়ছোৱাত মন্দিৰ ভাগৰ পৰিৱেশটোৱেই যেন সুকীয়া হৈ পৰিছে, যেন আমি সকলোবোৰ কৈলাশতহে আছো। এই স্থানতে প্ৰত্যেক বছৰে মাঘী উৎসৱ আৰু মহাশিৱৰাত্ৰিও উদযাপন কৰা হয়। এতিয়াতো মই জনাত কেইমাহমানৰ পৰা প্ৰতি সোমবাৰে ইয়াত দিহানাম পৰিৱেশন কৰা হয় গধূলি সময়ত। এই পবিত্ৰ মন্দিৰ ভাগলৈ যদি আপোনালোকো আহিব বিচাৰিছে তেনেহ'লে আহিব পাৰে। মন্দিৰ ভাগ আছে শিৱসাগৰৰ জয়াপাৰ গাঁৱৰ ধাইআলিৰ কাষতে। মাৰ্চ মাহত এই স্থানত অবিৰত ভাগৱত পাঠো হ'বলৈ গৈ আছে। জনশ্ৰুতি মতে 1526 খ্ৰীষ্টাব্দত যেতিয়া আহোম ৰজা চৌহুমুং চুৰুগুৱাৰ পৰা ৰাজধানী অভিমুখে যাত্ৰা কৰি আছিল, তেতিয়া তেওঁ সপোনত দেখা পাইছিল জয়াপাৰৰ ইটো পাৰে দেওবিলত মহাদেৱ আৰু গৌৰীমাৰ প্ৰতিমূৰ্তি আছে আৰু সেই মূৰ্তিভাগ উদ্ধাৰ কৰিলেহে তেওঁ যুদ্ধত জয়লাভ কৰিব পাৰিব। জনশ্ৰুতি শুনামতেহে এইটো তেতিয়া বোলে এৱা সূতা দি মন্দিৰভাগ আমাৰ দেওবিল ইপাৰে আছে, বাঘৈটিঙৰ পাৰে, সেইফালৰ পৰা পাৰ কৰি আমাৰ এইফালে জয়াপাৰৰ ফালে স্থাপন কৰি থৈ গ'ল। মানে আমাৰ গছ এজোপা আছিল, খুব ডাঙৰ আম গছজোপাৰ তলতে থৈ গৈছিল। আৰু তাৰ পাছত পৰৱৰ্তী সময়ত আমাৰ সমূহ ৰাইজ লগ লাগি এখন টিঙৰ চালি দিয়া হৈছিল। তাৰ পাছত ক্ৰমান্বয়ে আমাৰ মন্দিৰভাগ জাগৃত হৈছিল। জাগৃত হোৱাৰ পাছত এতিয়া সৰ্বজন বিদিত আৰু ইতিমধ্যে আমি চেষ্টা কৰি আছোঁ যে আমাৰ পুৰাতত্ত্ব বিভাগৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে আমাক আহি তেওঁলোকে ইয়াৰ পৰা চাই গৈছিলহি। ভাদ মাহৰ পৰা আমি শ্ৰীকৃষ্ণ গীতা আৰু লগতে আমি পাঠ কৰা হ'ল। তাৰপাছত আমাৰ দিহানাম এতিয়া সদায় আমাৰ সোমবাৰে প্ৰথমতে গীতা পাঠ কৰা হয়, তাৰপাছত দিহানাম, আৰু দিহানামৰ পাছত আমি 18, 19, 20, 21 মাৰ্চত আমি ইয়াত সাৰ্বজনীন শ্ৰীমদ ভাগৱত ভাগী সকলো অঞ্চলৰ ৰাইজৰ সহায় সহযোগত অনুষ্ঠান উদযাপন কৰিবলৈ লৈছোঁ। এই আপাহতে আমি আপোনালোকৰ সকলোকে আমি ইয়াৰ দ্বাৰা এই অনুষ্ঠান ভাগী অৰ্থাৎ ভাগৱত ভাগীত 18, 19, 20, 21 সকলোৱে সহায় সহযোগিতা আৰু পূৰ্ণ সমৰ্থনৰ মাজেদি আমাক যেন সহায় সাৰথি কৰি অনুষ্ঠান ভাগ উপকৃত কৰে, এই আমাৰ